সুপ্ৰভাত বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম। আৰু আজি ৰাতিপুৱা সোনকালে শুই উঠি পথাৰখন চাওঁ বুলি এবাৰ ওলাই আহিলোঁ। আৰু পথাৰত আহি পকিবলৈ লোৱা ধানবোৰ দেখি মনটোও খুব ভাল লাগিল আৰু দুটামান কেপচাৰো কৰিলোঁ ফটো। প্ৰথমে এবাৰ নিজকে চেলফি উঠি চালোঁ কেনেকুৱানো লাগে, তো ভালে লাগিছে। আৰু তাৰপিছত ওচৰৰ পৰা ধাননি চাওঁতে এটা ফৰিং দেখা পালোঁ, তাকে অলপ কেপচাৰ কৰিলোঁ। লগতে গোটেই ধানত লাগি থকা নিয়ৰৰ টোপালৰ ভিতৰত এটা টোপাল মই কেপচাৰ কৰিলোঁ। গোটেই ৰাতি এটা এটা কণীকাৰে এটোপাল হোৱা নিয়ৰ এতিয়া সৰি পৰিব। তাৰ পৰা আহি দেখোঁ যে মোৰ বাইকখনৰ তলত কিবা এটা শব্দ, তাৰপিছত মোবাইলটো লৈ ভিডিঅ' কৰিব ল'লোঁ। তাৰপিছত দেখোঁ যে সাপে বেং খাই আছে। আৰু মই ভিডিঅ' কৰা গম পাই সি দেখোন খাদ্যটো এৰি পলাবলৈ ল'লে। তাৰপিছত দেখিলোঁ আমাৰ পোহনীয়া মেকুৰীটো দেখোন তাক খেদি আহিছে, সেইকাৰণেহে পলাব বিচাৰিলে। তাৰপিছত কেনেবাকৈ সি জীৱটো বচাই পলাবলৈ ল'লে আৰু পলাবলৈ সক্ষম হ'ল। নহবা আজি সি চিকাৰ কৰি থাকোঁতে তাৰে চিকাৰ হ'ল হয়। ভাগ্য ভাল আজি তাৰ। আৰু তাৰপিছত মই গা পা ধুই আহি শিৱ মন্দিৰ পালোঁহি। শিৱ মন্দিৰটোৰ পিকচাৰটো আধৰুৱা হৈ আছিলে আৰু সেইটোৱেই অলপ অলপকৈ কৰি গৈ আছোঁ। আৰু ইয়াতেই আজি সৰ্পডাল বনাই আছিলোঁ। তাৰপিছত এনেকেই আগবাঢ়ি গৈ থাকিম, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো আজিলৈ ইমানতে এৰিছোঁ, বাই।